ৰাজ্যত পুনৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা। কৃষ্ণগুৰু ধৰ্ম গ্ৰহণ কৰাৰ বাবে বাক্সাৰ মছলপুৰত এঘৰীয়া এটি পৰিয়ালটিৰ মুৰব্বীগৰাকীৰ মৃত্যুত মৃতদেহ সৎকাৰৰ বাবে ওলাই নাহিল গাঁওখনৰ কোনো এজন ব্যক্তি। উপায়হীন হৈ পুত্ৰ সন্তান নথকাৰ বৃদ্ধা পত্নীয়ে অৱশেষত আত্মীয়ৰ দ্বাৰা সৎকাৰ কৰিলে স্বামীৰ মৃতদেহ। এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে বাক্সাৰ মছলপুৰৰ সমপৱৰ্তী চৰাইমাৰীত। চানাৰাম দাস নামৰ লোকজনৰ পুত্ৰ সন্তান নথকাৰ বাবে নাতিনীয়েকে কৰিবলগীয়া হৈছে মৃত ককাৰ সকলো নীতি নিয়ম। গাঁওখনৰ সভাপতি সম্পাদকে মৃতকৰ পৰিয়ালটোৰে খবৰ ল'বলৈ বাধা প্ৰদান কৰিছে ওচৰ চুবুৰীয়া তথা আত্মীয়ক। কেৱল কৃষ্ণগুৰু ধৰ্ম লোৱাৰ বাবে আজি প্ৰায় ৩ দশক ধৰি এঘৰীয়া হৈ আছিল পৰিয়ালটো। চানাৰাম দাসৰ ঘৰলৈ ৰাইজৰ কোনো লোক আহিলে জৰিমনা ভৰিব লাগিব ৫০০ টকা। ইফালে চানাৰামৰ পৰিয়ালে গাঁৱৰ দোকানলৈকেও যাব নোৱাৰে, গাঁৱৰ কাৰোবাৰ বিয়া হলেও যাব নোৱাৰে, গলেই ভৰিব লাগিব দুগুণ জৰিমনা। এনেদৰে বহু বছৰ সকলো দুখ বেদনা সহ্য কৰি যোৱা ৬ ডিচেম্বৰ তাৰিখে এক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় চানাৰাম দাস নামৰ দুৰ্ভগীয়া লোকজনৰ। এতিয়া প্ৰশ্ন হয়, মানৱ সভ্যতাৰ বিকাশ আৰু বিজ্ঞানৰ যুগতো এনে সমাজ আছে নেকি? এয়া নেকি এখন ভদ্ৰ সমাজৰ কৰ্মকাণ্ড? দুৰ্ভগীয়া পৰিয়ালটোৰ এই দৃশ্য দেখাৰ পিছত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। আচলতে এঘৰীয়াকৈ থোৱা উদ্দেশ্য হ'ল আমি কৃষ্ণগুৰু ধৰ্ম লোৱাৰ কাৰণে আমি দুজনে একেলগে ধৰ্ম লৈছোঁ। আজি ধৰ্ম ল'বাৰ মোটামুটি ৪০-৫০ বছৰ পাৰ হৈ গ'ল আৰু তেতিয়াৰ পৰাই এই সমাজৰ মানুহে ৰাইজে আমাক এওঁলোককো এতিয়া এঘৰীয়া কৰিছে আৰু ময়ো মোৰ তাত এঘৰীয়া হৈ আছোঁ। গতিকে কৃষ্ণগুৰু ধৰ্ম লোৱাৰ কাৰণে আমি সেই সমাজৰ মাজত আমি ঘৃণনীয় হৈছোঁ। এতিয়া এওঁলোকৰ যে মূল মানুহজন মৰিল, মৰাৰ পিছত কেনেকৈ দাহন কৰিলে বা কি ৰাইজ অহা নাই? ৰাইজ অহা নাই। আমাৰ ভকত সমাজ আহিছিল কেইজনমান আৰু ইয়াৰেও এই দূৰৰ প্ৰতিবংশ কোনোবা আহিছিল, তেওঁলোকৰ লগত আমি লগ লাগি এওঁলোক সৰু জোৱাই আহিছে, এনেকৈ আমি লগ লাগি বুঢ়াজনক দাহন কৰা হৈছে। কিবা জাৰি কৰা আছে নেকি? জৰিমনা তেওঁলোকৰ সমাজৰ ফালৰ পৰা আছে। আমাৰ ইয়াতে এওঁলোকৰ ইয়াতে আহিলে সেই মানুহজনে ৫০১ টকা জৰিমনা ভৰিব লাগে। সেই উদ্দেশ্যতে তেওঁলোকে ৫০১ টকা জৰিমনা ভৰিব না, সদাহন কৰিব অহা নাই। ল'ৰা ছোৱালীও নাই? তেখেতৰ ছোৱালী ২জনী আছিল, বিয়া হৈছে, বেলেগ ল'ৰা নাই, অকলশৰীয়া। গতিকে এতিয়া চলন ফিলন কৰাৰ কাৰণে বা কাজ কৰ্মটো কেনেকৈ খেদম তাৰ কাৰণে তেওঁৰ অলপ সমস্যা, পৰিৱেশটো অলপ বেয়া ৰাস্তা দি গতি লোহান হৈছে আৰু কি কৰিম আৰু আমি। ল'ৰা সন্তানো নাই। আপোনাকো কিবা অহা যোৱাত ইয়াত মোক আমাৰ সিফালৰ পৰা বা এওঁলোকৰ মানুহ মোক ইয়াত বাধা দিব নোৱাৰে, কাৰণ আমি একে গুৰু ভাইতো। তেওঁ তাতে আজিৰ পৰা সেই আগৰ পৰাই আজিলৈকে এনেকৈ অহা যোৱা কৰি আছোঁ আৰু আজিও ইয়াত আহি আছোঁ। আপোনাৰ সমাজত আপোনাৰ ওপৰতো মোৰ আছে তাতে, মোৰো আছে তেনেকুৱা। মোৰো ওপৰত মোৰ তাৰে সমাজে মোৰতো কওঁতানে মোৰ ওপৰতে বিপদ বিৰোধিতা আৰু এনেকৈ জৰিমনা কিবা কিবি নানান ধৰণৰ ব্যৱস্থা আছে। মই অকলশৰীয়াকৈ আছোঁ তাতেও, বুজিছে। মোৰো এনেকৈ কাজ কৰ্ম পাতিলে ভকতে আহি সমাধা কৰি থৈ গুচি যায়, গাঁৱৰ মানুহ নাহে। গতিকে এতিয়া কি কৰোঁ? এই ধৰ্মটো লৈও পালোঁ, এৰবও নোৱাৰোঁ, বেৰবও নোৱাৰোঁ, কি কৰোঁ কি নকৰোঁ। এতিয়া এই বুঢ়া বয়সত এওঁলোকতো বুঢ়া মোতকৈ বেছি ডাঙৰ, মোৰে ৭৫ বছৰ বয়স, আৰু তেওঁলোকেতো মোতকৈ আৰু ডাঙৰ। গতিকে কি পৰি তেওঁকো ৰাখোঁ বা আৰু ময়ো কেনেকৈ চলোঁ, এইটো কিবা সমস্যা হৈছে। এনেকৈ হ'লেনো আমি চিৰদিন এঘৰীয়াকৈ চলি থাকোঁ। আপোনাৰ ওপৰত কিবা আৰু জাননী দিছিল এখন, এই শিৱ পূজা চৰাইমাৰী আঞ্চলিক শিৱ পূজা সমিতিৰ পৰা আজি আগষ্টৰ ১ তাৰিখে দিছিল। আগষ্টৰ ১ তাৰিখে দিছিল। সেই পূজাত তাৰমানে চাঁদা মই দিয়া নাছিলোঁ, ভালেকেইটা বছৰ দিয়া নাই। সেই গোটেইখিনি বছৰৰ চাঁদা দিয়াৰ কাৰণে তেওঁলোকে মোক এখন দিছিল, জাননী দিছিল। আৰু সেই জাননী মতে মই মোৰ নিয়মৰ ফালেদি মোৰ গুৰুজনাৰ ওচৰত গ'লোঁ। গুৰুজনে চাই চিতি মানে মনত দুখ কৰিছে, দুখ কৰি কৈছে এতিয়া কি কৰিম বাবা, তথাপিতো আপোনাক মই সেইটো দিব নালাগে, তথাপিতো আপোনাৰ সুৰক্ষা নিৰীক্ষাৰ কাৰণে মইতো আছোৱেই, তথাপি আপুনি থানাত এজাহাৰ এখন দিয়ক। সেইমতে আহিলোঁ, থানাত গ'লোঁ, থানাক জানালোঁ
জানতে থানার দ্বাৰকো মোক বুজাই পাৰে কাগজ খান নাৰখিলাক মোক বুজাই পাৰে আপুনি কিটা ঘৰক যাওক ইমান হেৰি হ'ব নালাগে যদি আপোনাক তেওঁলোকে কিবা অসুবিধা কৰে মোক যেনেকৈ নহওক জনাব মই তাত যে আপোনাক সহায় কৰিম আৰু সেই বিপদৰ পৰা আপোনাক মই উদ্ধাৰ কৰিম আপোনাক মই কথা দিছোঁ এনেকৈ কোৱাৰ পিছত মই থানাৰ পৰা গুচি আহিছোঁ আপুনি কি কয় মই এই এতিয়া একো নাই বাবা আগতে মই ঠেলা চলি পৰিয়াল চলিছিলোঁ এতিয়া মই ঠেলা চেলা একো নাই দেখাই দি নোৱাৰোঁ এই কিবা কৰি ঈশ্বৰে যে কেনেকৈ চলিছে খাইছোঁ সেই আপোনাৰ ঘৰতো শিলগুটি মাৰে মাৰছিল এটা সময়ত সেই সময়ত মাৰছিল মোৰ ঘৰতো কিন্তু এতিয়া বৰ্তমান মাৰা নাই আগৰ সেই সময়ত শিলগুটি মাৰছিল নানান ধৰণৰ অত্যাচাৰ কৰিছিল গৰু ছাগলী হাঁহ পাৰ এইবিলাক নানান ধৰণৰ অত্যাচাৰ কৰিছিল কিন্তু এতিয়া সেইবিলাক অত্যাচাৰ নাই আছো বুঢ়া বুঢ়ী এনে কিবা কৰি হৈছে এনেকুৱা কৃষ্ণগুৰুৰ পৰাই আমি কৃষ্ণগুৰুৰ নাম লোৱাৰ কাৰণে আমাক ঘৈৰা কৰিছে আৰু এতিয়া আমাৰ যাচা গুড়া কাৰোবাৰ তাহোনটো খৰি দিবা নাহেয়ে কায়ো ভাগি গোষ্ঠীকো আহিব দিয়া নাই আৰু ভাগি গোষ্ঠীক যাচা খাব বন্ধ কৰি দিছে মই এতিয়া কিমান বছৰ ধৰি আপোনালোকৰ লগত সমাজখন মানে এনেধৰণত চলি আছে মোৰ বছৰটো মনত নাথাকে তেওঁ ক'ব নেকি মই নাচনো তেওঁ ক'ব এতিয়া আপোনালোকক এঘৰীয়া কৰি থৈছে কৃষ্ণগুৰু ধৰ্ম লোৱাৰ কাৰণে এতিয়া আপোনাৰ যে মালিকৰ তেখেত ঢুকাল ৰাইজ অহা নাই কোনো টানিও অহা নাই ভাগি গোষ্ঠীকো আহিব দিয়া নাই কিবা ফাইন লয় নেকি তেওঁলোকক ভাগি গোষ্ঠী আহিলে 501 টকা ফাইন লয় কেনেকে আপুনি দাহন কৰিলাক আপোনাৰ ভকত আহি পেলাই ভকতে দাহন কৰিছে বাহিৰৰ পৰা আহি ভলকামুৰিৰ পৰা আহিছে আহি দাহন কৰিছে এতিয়া আপোনাৰ অসুবিধা আছে অসুবিধা মানে এতিয়া মানুহ দুনে মোক দিহা পৰামৰ্শ দি ৰাখি আছে এতিয়া ইয়াৰ পাছত মোৰ অসুবিধা আৰু কায়ো নহলে মুছলপুৰৰ পৰা জিন্তু মণি দাস মাই নিউজ এনি